লুমসিং তেৰণৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলালো। ৰাইজৰ প্ৰচণ্ড উৎসাহ। মই নিশ্চিত যে হাওৰাঘাটত বহুত হাজাৰ ভোটত আমি বিজয়ী হ'ম। কিহৰ ফোন কল? এইবিলাক ইয়াতকৈ লাভ নাই। হাওৰাঘাটৰ ৰাস্তা ঘাট আপুনি বেয়াটো দেখুৱাই ভালটো দেখুওৱা কিমান ধুনীয়া। আপুনি ভালটোৰ ফটোটো আনক। বুজিলো আপুনি কোন বেপাৰৰ। সেইটোৱে গণ্ডগোল। ভালটোৰ ফটোবিলাক নেদেখায়। ক'ত ভালটো এটা মোক নিউজ দেখাওকচোন। ৰ'ব, এটা আপুনি নিউজ দেখাওক য'ত ভালটো দেখুৱাইছে। এনেকৈ মানুহে নালাগে। মানুহে পূজাৰ এটা চিষ্টেম আছে। আমিতো ছাপোৰ্টতে আছো। আমিও 244 ছাপোৰ্টতে আছো। ইমপ্লিমেণ্টটো দিল্লীৰ পৰা হ'ব, আলোচনা চলি আছে ন। হাওৰাঘাটত এখনো সায়েন্স কলেজ আৰু কমাৰ্চ কলেজ নাই। হাওৰাঘাটত চাই দিম মই। ছাৰ, কালি গৃহমন্ত্ৰী ছাৰে কৈছিলে 90খন আসনত বিজয়ী হ'ব। আপুনি ছাৰ কিহৰ ওপৰত? গৃহমন্ত্ৰী কালি 90খন মইতো ভাবো যে এইবাৰ অভিলেখ ভোটত জিকিব। 90টো প্লাছ হ'বই। বিজেপিয়ে বহুত ভাল ৰিজাল্ট কৰিব এইবাৰ। আমি আগতে ভাবিব নোৱাৰা ৰিজাল্ট কৰিব। বহুত হাজাৰ ভোটত আমি জিকিম। নন্দিতা গাৰ্লুচাৰটোতো ক'ত জিকিব পাৰিব? এইটোতো অলৰেডি আমি জিকিয়ে গৈছো। এইবাৰতো হাফলঙত অকল ডিমাচা লগতে আন সকলোৰে সমৰ্থন আমাৰ কেণ্ডিডেটে পাই আছে। এইবাৰতো বহুত ভোটত জিকিব। নন্দিতা গাৰ্লুচা যিমান ভোটত জিকিছিল তাতকৈ 3 গুণ লিডত জিকিব। 100%। মই আপোনালোকক এটা কথাই কওঁ যে মানুহে ইলেকশ্যন খেলিব লাগে। কিমান ৰাস্তা ঘাট কৰিলোঁ, কিমান স্কুল কলেজ কৰিলোঁ। অখিল গগৈ ইলেকশ্যন খেলিব খুজিছে খালি কুশল দুৱাৰীক গালি পাৰি। তাৰমানে তেওঁ এটা নিগেটিভ ভোট ল'ব চেষ্টা কৰি আছে। MLA অখিল গগৈ আছে, MLA কুশল দুৱাৰী নাই। আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিলে। আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল, যোৰহাট কিমান আগুৱাই গ'ল, লখিমপুৰ কিমান আগুৱাই গ'ল, শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল? অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণেই আজি শিৱসাগৰ পিছ পৰি গ'ল। তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন নিয়ম আৰম্ভ কৰিছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক বেয়া বেয়া কথা কৈ আক্ৰমণ কৰক। অসমৰ ইলেকশ্যনত এইবিলাক নিয়ম নাছিল। অখিল গগৈ এইটো মাৰ্কচিষ্ট লেফটিষ্ট এটা নতুন নিয়ম আনিছে যে অপজিশ্যনত উঠা মানুহজনক চৰিত্ৰ হনন কৰক, গালি গালাজ কৰক। ভাই, এইটো তোমাৰ ইলেকশ্যন, তুমি হিচাপ দিয়া না কিমান কিলোমিটাৰ ৰাস্তা বনালা। কুশল দুৱাৰী ভাল বেয়া শিৱসাগৰৰ মানুহে জানে নহয়। তুমি কিয় ক'ব লাগে? শিৱসাগৰৰ মানুহে কুশল দুৱাৰীৰ পৰীক্ষা পাতা নাই নহয়। শিৱসাগৰৰ মানুহে হিচাপ খুজি আছে অখিল গগৈৰ পৰা। অখিল গগৈ আকৌ দলটো পোনাই লৈ গৈছে নহয় কুশল দুৱাৰীয়ে হিচাপ দিয়ে। কুশল দুৱাৰী MLA নেকি? এইবিলাক কথাটো অখিল গগৈ ভাবে যে তেওঁ এনেকুৱা ধৰণে ৰাজনীতি কৰি চলি থাকিব পাৰিব। শিৱসাগৰখন খতম কৰি দিলে। একো নাই। ডিফু আৰু শিৱসাগৰ তুলনা কৰক। ডিফু 1000 টাইম ওপৰত আছে। সেইকাৰণে তেওঁ নিগেটিভ ৰাজনীতি বাদ দিব লাগে। বিজেপি কংগ্ৰেছে 15-16খন চিট পাব।